হঠাৎ এতিয়া মূল্যবৃদ্ধি হৈছে শাক-পাচলিৰ বজাৰত আৰু এতিয়া সাধাৰণ জনতাৰ ওপৰত যেন এক মাধমাৰ পৰা পৰিলক্ষিত হৈছে আৰু শেহতীয়াভাৱে যেটো দেখিবলৈ পোৱা গৈছে পশ্চিমবংগ চৰকাৰে যেটোকে অসমলৈ অহা আলু বন্ধ কৰি দিয়াৰ পিছতেই ৰাজ্যত এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে আলুৰ মূল্য আৰু এতিয়া শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে একচন মুডত ৰাজ্য চৰকাৰ আৰু যিসকল আলুৰ বেপাৰী আছে এই বেপাৰীসকলক এতিয়া শেহতীয়াভাৱে কঠোৰ সকিয়নি দিয়া পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰে সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো খবৰ যে এতিয়া শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে ক্ৰমাৎ বৃদ্ধি হৈছে শাক-পাচলিৰ দাম আৰু সাধাৰণ জনতাৰ ওপৰত মাধমাৰ উঠাই ইটোৰ পিছত সিটো পাচলিৰ মূল্য হৈছে গৈ আকাশলংঘী আৰু বিশেষকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ পৰা অসমলৈ অহা আলু বন্ধ কৰি দিয়াত বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অসমত আৰু আলুৰ যিসমূহ ট্ৰাক অসমলৈ আহে সেইসমূহ হঠাৎ অসমলৈ অহাত বন্ধ কৰি দিয়াত অসমত এতিয়া বৃদ্ধি পাইছে আলুৰ মূল্য বৃদ্ধি পাইছে যাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই আৰু উল্লেখযোগ্য যে প্ৰতি কেজি আলুৰ মূল্য 50ৰ পৰা 55 টকালৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু আমি জনাইছো তদুপৰি চৰকাৰৰ মৌনতাৰ সুযোগ লৈয়ে এছাম অসাধু চক্ৰই ইয়াৰ সুযোগ লৈছে এছাম অসাধু চক্ৰই আৰু আমি জনাইছো এতিয়া শেহতীয়াভাৱে যেটোকে দেখিবলৈ পোৱা গৈছে জনতাৰ মূৰত মাধমাৰ উঠা পৰিলক্ষিত হৈছে আৰু জনতাৰ মূৰত মাধমাৰ উঠা ইটোৰ পিছত সিটো যেটো পাচলিৰ দাম বৃদ্ধি পাইছে আকাশলংঘী হৈছে আৰু ইয়াৰ পিছত একচন মুডত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰ ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে যিসকলে শাক-পাচলিৰ মূল্য বৃদ্ধি কৰে যিসকল বেপাৰীয়ে সেই বেপাৰীসকল কিন্তু এতিয়া বিপদত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে মন্তব্য আছে এই সন্দৰ্ভত হে আমি আপোনালোকৰ মাজত লৈ আহিছো পশ্চিমবংগৰ মজুত কম থকাৰ কাৰণে কিছু তাক আবদ্ধ কৰি ৰখাবলৈ এই ক্ষেত্ৰত ইতিমধ্যে আমাৰ চৰকাৰে আমি পশ্চিমবংগ চৰকাৰৰ লগত আমাৰ মুখ্য সচিবে কথা পাতিছে আৰু মুখ্য সচিবৰ লগত যি পশ্চিমবংগৰ মুখ্য সচিবে কথা পতাৰ পিছত তেওঁলোকে প্ৰকাৰণতে কৈছে যে এইটো ইচ্ছাকৃতভাৱে কৰা নাই যিহেতু তেওঁলোকৰ মজুত যিহেতু কম আছিলে পশ্চিমবংগৰ মজুত কম থকাৰ কাৰণে কিছু তাক আবদ্ধ কৰি ৰখাবলৈ কৈছিলে কিন্তু তাৰে বিপৰীতে আমি এতিয়া সিদ্ধান্ত লৈছোঁ যে আমি ৰেল যোগে বাহিৰৰ পৰা আমি বিহাৰৰ পৰা আমি আলু অনাৰ সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে এখন মানে ৰেলৰ ডাব্বা ভৰ্তি এখন মানে ৰেলত এই অনাৰ কাৰণে ইতিমধ্যে মুখ্য সচিবক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ প্ৰদান কৰিছে আৰু বাকী অন্য ৰাস্তাৰে বা অন্য প্ৰদেশেৰে নিৰন্তৰ গতিত আলু পিঁয়াজ আহি আছে গতিকে মই ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ যে এইটোৰ অজুহাতত যাতে তেওঁলোকে মূল্যবৃদ্ধি নকৰে আৰু যদি মূল্যবৃদ্ধি কৰে তেতিয়াহ'লে প্ৰশাসনক যিকোনো ব্যৱস্থা ল'বলৈ মই ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছোঁ মই সেইটোৱে কৈছোঁ যে ইয়াতে এনেকুৱা যদি দালালৰাজে হওক বা অতিপাত যদি মূল্যবৃদ্ধি লয় তেতিয়াহ'লে প্ৰশাসনে নিশ্চিত ওপৰত ব্যৱস্থা ল'ব গতিকে সকলোকে ব্যৱসায়ীসকলক খুচুৰা হওক বা পাইকাৰীসকলক এই ক্ষেত্ৰত সাৱধান হৈ থাকিবলৈ অনাৰ কাৰণে ইতিমধ্যে মুখ্য সচিবক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ প্ৰদান কৰিছে আৰু বাকী অন্য ৰাস্তাৰে বা অন্য প্ৰদেশেৰে নিৰন্তৰ গতিত আলু পিঁয়াজ আহি আছে গতিকে মই ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ যে এইটোৰ অজুহাতত যাতে তেওঁলোকে মূল্যবৃদ্ধি নকৰে আৰু যদি মূল্যবৃদ্ধি কৰে তেতিয়াহ'লে প্ৰশাসনক যিকোনো ব্যৱস্থা ল'বলৈ মই ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছোঁ মই সেইটোৱে কৈছোঁ যে ইয়াতে এনেকুৱা যদি দালালৰাজে হওক বা অতিপাত যদি মূল্যবৃদ্ধি লয় তেতিয়াহ'লে প্ৰশাসনে নিশ্চিত ওপৰত ব্যৱস্থা ল'ব গতিকে সকলোকে ব্যৱসায়ীসকলক খুচুৰা হওক বা পাইকাৰীসকলক এই ক্ষেত্ৰত সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো